মোহাম্মদ কছৰ আলী, ৰোহিণী কাছ। আজি ৰাতিপুৱা 7:50 বা 8টা এনেকুৱা টাইমত বতাহ আহিছিল। বৰষুণ বতাহ একেলগতে হৈছে। হোৱাৰ পিছত ইয়াত প্ৰচণ্ড শিমল গছ এটা আছিল, ভাঙি পৰিলে। পৰাৰ পিছত হোটেল এখন ভাঙিছে, দোকান এখন, থকা ঘৰ 3টা ভাঙিছে। আমি ইয়াৰ ওপৰত এই গছখন কটাৰ ওপৰত আগতেও অভিযোগ দিছিলোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টত। দিয়াৰ পিছতো তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই যে এই গছখন কাটিব লাগে, ভৱিষ্যত আমাৰ ঘৰৰ ওপৰত পৰিব। হয়, তো আমি অনুৰোধ জনাইছোঁ যাতে এইটো কোনটো বিভাগত পৰে মই সঠিক নাজানো, যাতে ইয়াৰ ওপৰত উচিত তদন্ত হৈ ক্ষতিপূৰণটো দিবলৈ আমি দাবী জনালোঁ। নাই, অহা নাই এতিয়ালৈকে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোনো মানুহ আহি পোৱা নাই ইয়াত। থানাত জনোৱা হৈছিলে, কিন্তু কোনো অহা নাই এতিয়ালৈকে। ঘৰ সৰু ছোৱালী এটা দুখ পাইছে, ই টোপনিতে আছিলে, ই দুখ পাইছে। আৰু আপোনাৰ ঘৰ 4টা ভাঙিছে নে থকা ঘৰখিনি। আচবাব মানে আপোনাৰ 2টা চকী ভাঙিছে আৰু আপোনাৰ চুকেছ টুকেছ ভাঙিছে। মোহাম্মদ আজিজুল হক। আজি কেইদিনমান ধৰি নেৰানেপেৰা বৰষুণৰ কাৰণে আজি ৰাতিপুৱা 7:50 মানত প্ৰকাণ্ড শিমলু গছ এটা পৰি আমাৰ ইয়াতে 3টা ঘৰ, এটা হোটেল, এটা দোকান, লগতে আৰু সৰু বাচ্চা এটা ভৰি ভাঙিছে। আমি ইয়াৰ কাৰণে দাবী জনাইছোঁ যে ইয়াৰ পৰা আজিৰ পৰা 2 বছৰমান আগৰ পৰা অভিযোগ দিয়া হৈছে এই গছটো কাটিব লাগে। গছটো নকটাৰ কাৰণে আজি আমাৰ প্ৰায় 20 লক্ষাধিক টকাৰ সা সামগ্ৰী নষ্ট হৈছে। ইয়াৰ কাৰণে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক অনুৰোধ জনাওঁ যে এইখিনি আমাৰ ক্ষতিপূৰণখিনি অতি সোনকালে আমাক দাবী জনাইছোঁ।